নমস্কাৰ নিউজ কেন ষ্টুডিঅ'ত মই ৰশ্মিতা মিছামাৰী সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত গুলীচালনাৰ ঘটনা বনৰক্ষী আৰু চোৰাং কাঠকটীয়াৰ মাজত গুলীচালনা বনৰক্ষীৰ গুলীত আহত চালানসা দৈমাৰী নামৰ কাঠকটীয়া আহত কাঠকটীয়াক নিশাই জিএমচিএইচত ভৰ্তি কৰা হৈছে অভয়াৰণ্যখনৰ ডিকেশ্বৰী বন শিবিৰৰ সমীপত এই ঘটনা সংঘটিত হৈছে অভয়াৰণ্যখনত প্ৰৱেশ কৰিছিল এটা চোৰাং কাঠকটীয়াৰ দলে আৰু ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে কাঠকটীয়াৰ দলটোৱে ঘটনাস্থলীৰ পৰা হস্ত নিৰ্মিত এটা পিস্তলো উদ্ধাৰ কৰা হৈছে বনৰক্ষী আৰু চোৰাং কাঠকটীয়াৰ মাজত যি গুলীচালনা ঘটনা সেই গুলীচালনাত ইতিমধ্যে আহত হৈছে চালানসা দৈমাৰী নামৰ কাঠকটীয়া আহত কাঠকটীয়াক নিশাই জিএমচিএইচত ভৰ্তি কৰা হৈছে অভয়াৰণ্যখনৰ ডিকেশ্বৰী বন শিবিৰৰ সমীপত এই ঘটনা অভয়াৰণ্যখনৰ প্ৰৱেশ কৰিছিল এটা চোৰাং কাঠকটীয়াৰ দলে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে কাঠকটীয়াৰ দলটোৱে গোৱালপাৰা লক্ষীপুৰত দ খাৱৈত পৰিল 5টাকৈ বন্য হস্তি লক্ষীপুৰৰ চৈবাৰীত দ খাৱৈত আবদ্ধ হৈ পৰিছে হাতীকেইটা নিশা দ খাৱৈত আবদ্ধ হৈ পৰে পোৱালিসহ 5টাকৈ হাতী ঘটনাস্থলী লক্ষীপুৰ বন বিভাগৰ দল উপস্থিত হৈ হাতীকেইটাক উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে বৰ্তমানলৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই এই হাতীকেইটাক মই জনাইছো যে গোৱালপাৰাৰ লক্ষীপুৰত দ খাৱৈত এনেদৰে পৰি ৰৈছে 5টাকৈ বন্য হস্তিৰ দৃশ্য আমি দেখুৱাইছো 5টাকৈ বন্য হস্তি এনেদৰে দ খাৱৈত আবদ্ধ হৈ পৰিছে লক্ষীপুৰৰ এই ঘটনা চৈবাৰীত দ খাৱৈত আবদ্ধ হৈ পৰিছে হাতীকেইটা নিশা দ খাৱৈত আবদ্ধ হৈ পৰে পোৱালিসহ 5টা হাতী ঘটনাস্থলীত লক্ষীপুৰ বন বিভাগৰ দল উপস্থিত হৈ হাতীকেইটাক উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই এইকেইটা হাতী এফালে মাজুলী দুটাকৈ গড়ৰ মুক্ত বিচৰণ মাজুলী আউনিয়াতি সত্ৰৰ সমীপত বিচৰণ কৰি আছে গড় দুটাই কাজিৰঙাৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰিছে গড় দুটাই গড়ৰ আক্ৰমণৰ ভয়ত পথাৰলৈ যাব পৰা নাই কৃষকসকল লোকসকলক সতৰ্ক হ'বলৈ আহ্বান জনাইছে বন বিভাগ আৰু প্ৰশাসনে এতিয়ালৈকে দুটাকৈ গড়ৰ মুক্ত বিচৰণৰ খবৰ মাজুলীৰ ঘটনা আউনিয়াতি সত্ৰৰ সমীপত বিচৰণ কৰি আছে গড় দুটাই কাজিৰঙাৰ পৰা ওলাই আহি এনেদৰে জনাঞ্চলত প্ৰৱেশ দুটাকৈ গড়ৰ তেজপুৰত উৎকোচ লৈ হাতেলতে গ্ৰেপ্তাৰ হ'ল আৰক্ষী কনিষ্টেবল ৫,০০০ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল কনিষ্টেবল দেৱব্ৰত বিশ্বাস ধৃত দেৱব্ৰতৰ পকেটৰ পৰা উদ্ধাৰ কৰা হৈছে ১৩,০০০ টকা থানা চৌহদৰ আবাসৰ পৰা উদ্ধাৰ কৰা হৈছে ২০,০০০ টকা আবাসত উদ্ধাৰ ১৪ টুকুৰাকৈ সোণৰ বিস্কুট সোণখিনি নকল নে আচল সেয়া তদন্তৰ পিছতহে জানিব পৰা যাব কিন্তু ইতিমধ্যে আমি জনাইছো যে উদ্ধাৰ হোৱা ২০,০০০ টকা ইতিমধ্যে সেয়া জৰিমনাৰ টকা বুলি ব্যক্ত কৰিছে আৰক্ষী কনিষ্টেবল গৰাকীয়ে শোণিতপুৰ আৰক্ষী অধীক্ষক ধনঞ্জয় পি ঘনৱাটৰ নিৰ্দেশত চলিছিল আৰক্ষী থানাতে অভিযান ধৃত দেৱব্ৰতৰ খনামুখৰ ঘৰতো নিশাৰ ভাগত অভিযান চলায় তেজপুৰ আৰক্ষীৰ এটা দলে এবাৰ ব্যতিক্ৰমী ৰূপত নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ নিজে ধান কাটি ধানৰ ডাঙৰি কঢ়িয়াই অনাৰ লগতে দাৱনীৰ লগতে জুতি ললে ৰবাব টেঙাৰ দাৱনীৰ লগতে একেলগে বহি চাহ জলপান খোৱাৰ লগতে জুতি ললে ৰবাব টেঙাৰ মূলতঃ নাহৰকটীয়াৰ জনতাই যাতে কৃষি কাৰ্যৰ লগতে বিভিন্ন ক্ষেত্ৰত ইজনে সিজনক সহায় কৰি এক হয় সমাজখন যাতে আগুৱাই নিয়ে তাৰ বাবে সমষ্টিত এইদৰে প্ৰচেষ্টা চলাইছে বিধায়ক তৰংগ গগৈয়ে দিনটো এইদৰে পথাৰতে দাৱনীৰ সৈতে ধান কটাৰ লগতে ৰবাব টেঙাৰ জুতি লৈ নাষ্টালজিক হৈ পৰে বিধায়ক তৰংগ গগৈ বিধায়কজনৰ কাষতে পাই এক প্ৰকাৰ উৎফুল্লিত হৈ পৰিল দাৱনী সকলো আচলতে এটা প্ৰচেষ্টা কৰি যাতে মানুহক ইজনে সহায় কৰা উৎসাহ জনাবলৈ এটাই মেছেজ বুলিয়ে কওঁ যে আমি এজনে ইজনক সহায় কৰাত এজনে ইজনৰ খেতিত আমি ধান কটাত চপোৱাত সকলোৱে মিলি সহায় কৰি আমি সমাজখন একত থাকিব লাগিব খুব ভাল অনুভৱ সৰুতে নিজৰ গাঁও ঘৰ গ'লে আগতে তেনেকৈ টেঙা খাওঁ ধান কটাত মাহঁতক সহায় কৰোঁ পেহীহঁতে ধান কাটে তো তাৰ অনুভৱ আকৌ আজি সেই ল'ৰালি কালটো মনত পৰিছিলে ভাল অনুভৱ আৰু সকলো ৰাইজক আহ্বান জনাওঁ যাতে
ইজনে সিজনক সহায় কৰি এনেকৈ সমাজখন একেলগত লৈ যায়। হয়, আমাৰ মাজলৈ আজি বিধায়ক ডাঙৰীয়া আহিছে। আপোনালোকে চাগে ক'তো এনেকুৱাকৈ দেখা নাই, বিধায়ক ডাঙৰীয়া যে এনেকুৱাকৈ গাঁৱে গাঁৱে সকলোৰে মাজত মিলি থাকিব পৰাকৈ। আমাৰ আজি বহুত ভাল লাগিছে, তেওঁ ধান দোৱা মাজলৈ আহিছে আৰু আমাৰ লগত টেঙা কাটি খাইছে, চাহ খাইছে। হয়তো অন্য দলত এনেকুৱা ধৰণৰ কাৰ্যসূচী আৰু হোৱা নাই, আৰু এয়াই আমাৰ প্ৰথম। গতিকে আমি খুব ভাল লাগিছে। আমাৰ সাধাৰণ জনতাৰ ওচৰলৈ তেওঁ যেতিয়া আহিছে, আহি নিজে এইখিনি কাম আগবঢ়াই নিছে, হয়তো আমাক দেখি তেওঁৰ এই কৰ্মই আনৰ বাবেও আদৰ্শ হৈ ৰ'ব। সেইকাৰণে আমি খুব উৎফুল্লিত হৈছোঁ আজি এই কাৰ্যত। যন্ত্ৰণাত কানি থকা এগৰাকী কণমানি আধ্যা চেতিয়া, ঘৰ শিৱসাগৰ বেদবাৰী মৌজাত। কণমানিটিৰ বয়স মাত্ৰ 2.5 বছৰ। অতি দুখৰ বিষয় যে এই বয়সতে নিষ্ঠুৰ নিয়তিয়ে পৰীক্ষা লৈছে আধ্যাৰ। দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ চেন্নাইত চিকিৎসালয়ৰ ICUত বৰ্তমান জীৱন মৃত্যুৰে যুঁজি আছে কণমানি আধ্যা চেতিয়াই। বিগত এবছৰে মাৰাত্মক কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে কণমানিটি। বিগত 1.5 বছৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, বি বৰুৱা কৰ্কট ৰোগৰ চিকিৎসা প্ৰতিষ্ঠান, ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়কে ধৰি কেইবাখনো চিকিৎসা প্ৰতিষ্ঠানত চিকিৎসা কৰালে আধ্যাক, কিন্তু কোনো সুফল লাভ নকৰিলে কণমানি আধ্যাই। ইয়াৰ পৰিৱৰ্তে ৰোগটোৱে কণমানিটিৰ শৰীৰটোৰ ন অংশলৈ বিয়পি পৰিছে। আনকি হাওঁফাওঁ পৰ্যন্ত বিয়পি পৰা উশাহ নিশাহ লোৱাটো কষ্ট পাইছে কণমানিটিয়ে। এনে গুৰুতৰ অৱস্থাৰ পৰা পৰিত্ৰাণ পোৱাৰ আশা কৰি পিতৃ মাতৃয়ে আধ্যাক উন্নত চিকিৎসাৰ অৰ্থে লৈ গৈছে চেন্নাইলৈ, কিন্তু চিকিৎসকে চেন্নাইত কণমানিটিৰ চিকিৎসাৰ বাবে অতি কম দিনৰ ভিতৰতে 15 লাখ টকাৰ প্ৰয়োজন হ'ব বুলি অৱগত কৰিছে। কিন্তু এই বৃহৎ অংকৰ ধন যোগান ধৰাটো অসম্ভৱ হৈ পৰিছে বেচৰকাৰী প্ৰতিষ্ঠানৰ কৰ্মচাৰী পিতৃৰ বাবে। বিগত 1.5 বছৰে কন্যাৰ চিকিৎসাৰ বাবদ পিতৃ মাতৃয়ে উপাৰ্জনৰ সকলো খৰচ কৰি পেলাইছে ধন। কণমানিটি সহায় কৰিবলৈ সদায় ব্যক্তিৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাটৰ আহ্বান জনাইছে আধ্যাৰ সহায় পিতৃ মাতৃয়ে। আৰু কোনো সদাশয় লোকে যদি কণমানিটিক সহায় আগবঢ়াব বিচাৰে তেতিয়াহ'লে 70025327 নম্বৰত 31 নম্বৰ যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ পক্ষে। নমস্কাৰ, মই মুন্মি গগৈ চেতিয়া, শিৱসাগৰৰ বাসিন্দা, আধ্যা য়াস্মিতাৰ মাতৃ। তাই বৰ্তমান কেঞ্চাৰ ৰোগত আক্ৰান্ত। এবছৰ ধৰি তাইক আমি বি বৰুৱাত ট্ৰিটমেণ্ট কৰি আছিলোঁ, কিন্তু সুফল নোপোৱাৰ বাবে আমি চেন্নাইলৈ লৈ আনিলোঁ। ডক্টৰে পৰীক্ষা নিৰীক্ষা কৰি জনাইছে যে তাইৰ ট্ৰিটমেণ্টৰ কাৰণে 15 লাখ টকাৰ প্ৰয়োজন। আমি আৰ্থিকভাৱে তাই 1 বছৰ ট্ৰিটমেণ্ট কৰি জুৰুলা হৈ পৰিছোঁ। সেইবাবে মই অসমবাসী ৰাইজৰ ওচৰত কাটৰ অনুৰোধ, কণমানিজনী মুখলৈ চাই সামৰ্থ্য অনুযায়ী আমাক অলপ হ'লেও সাহাৰ্য আগবঢ়ায়। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মই কাটৰ অনুৰোধ জনাইছোঁ, কণমানিজনী মুখলৈ চাই আমাক আৰ্থিকভাৱে অলপ সহায় কৰক। ধন্যবাদ। নিমাতীৰ পৰা মাজুলী অভিমুখী ফেৰীত অঘটন। RPL ডিগাৰো ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত পৰিছে এজন লোকজনে নিজে নদীত জঁপিয়াই দিয়াৰ সন্দেহ কৰা হৈছে। নিমাতীৰ পৰা 9:30 বজাত কমলাবাৰী পাৰঘাট অভিমুখী আহি আছিল ফেৰীখন। পুনৰবাৰ জনাইছো যে নিমাতীৰ পৰা মাজুলী অভিমুখী ফেৰীত অঘটন। RPL ডিগাৰো ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত পৰিছে এজন ব্যক্তি। লোকজনে নিজে নদীত জাপ দিয়াৰ সন্দেহ কৰা হৈছে। নিমাতীৰ পৰা 9:30 বজাত কমলাবাৰী পাৰঘাট অভিমুখী আহি আছিল ফেৰীখন। ফোনলাইনত আছে ভাস্কৰ কটকী। ভাস্কৰ, আপোনাৰ পৰা অধিক জানিব বিচাৰিছো এই সন্দৰ্ভত। আজি পুৱা 9:30 বজাত যেতিয়া নিমাতীৰ পৰা RPL ডিগাৰো নামৰ ফেৰীখন কমলাবাৰী পাৰঘাট অভিমুখে আহি আছিল আৰু 15 মিনিটমান হোৱাৰ পাছতে যাত্ৰা কৰাৰ পাছতে আচলতে এজন ব্যক্তি সেই ফেৰীখনৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিয়ে আৰু তাৰ সেই ফেৰীখন বৰ্তমান কমলাবাৰী ঘাট পাৰঘাট চাপিছে। আমি ব্যক্তিসকলৰ লগত যেতিয়া কথা পাতিছিলো তেওঁলোকে জানিবলৈ দিছিলে যে ব্যক্তিজনে নিজেই আচলতে জাপ মাৰিছিলে আৰু জাপ মৰাৰ পাছত তেখেত প্ৰায় 4 মিনিটমান সময়লৈকে নদীত উপঙি আছিলে। কিন্তু এই RPL ডিগাৰু ফেৰীখন যথেষ্ট সুতৰভাৱে আগবাঢ়ি গৈছিলে আৰু তাৰ পৰা যেতিয়া ঘূৰি যোৱাৰ পাছত আচলতে সেই মানুহজনৰ কাষ চাপিবলৈ প্ৰায় 30 মিটাৰমান থকা অৱস্থাত মানুহজন পানীত ডুব যায়। আৰু বৰ্তমানলৈকে SDF বাহিনীয়ে সেই ব্যক্তিজনৰ সন্ধানত অভিযান চলাই আছে যদিও বৰ্তমানলৈকে কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। ৰশ্মিতা, নিশ্চয়কৈ পৰিচয় কিবা জানিব পৰা গৈছে নেকি ভাস্কৰ? সেই ব্যক্তিগৰাকীৰ বা তেওঁৰ সৈতে পৰিয়ালৰ কোনো লোক বা বন্ধুবৰ্গ কোনো আছিল নেকি, বা তেওঁ কিয় জাপ দিলে, বা আচলতে প্ৰত্যক্ষদৰ্শী আৰু কি জানিবলৈ দিছে? হয় ৰশ্মিতা, আমি কথা পাতিছিলো আৰু বৰ্তমান যিসকল যাত্ৰী এই ফেৰীখনত আছে তেওঁৰ সম্পৰ্কীয় কোনো ব্যক্তি সেই নাওখনত উপস্থিত নাই। তেওঁ অকলশৰীয়া আছিলে আৰু
ব্যক্তিজনে নিজেই জাপ মাৰিছে বুলি প্ৰত্যক্ষদৰ্শীয়ে কৈছে। তেখেতে পিন্ধি থকা লাইফ জেকেটটো নাৱত খুলি থৈ তাৰ পাছত তেখেতে ব্ৰহ্মপুত্ৰত জাপ দিছে আৰু জাপ দিয়াৰ পাছতে আচলতে তেখেতে সেই নদীত পৰাৰ পাছত বাচিবলৈও চেষ্টা কৰিছিলে। হাত দুখন ওপৰলৈ দাঙি তেখেতে সেই আচলতে পানীৰ পৰা বাচিবলৈ চেষ্টা কৰিছিলে বুলি জনাইছে। কিন্তু বৰ্তমানলৈকে এই যাত্ৰীসকলক আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ লোকসকলে সোধা-পোছা অব্যাহত ৰাখিছে। কাৰণ প্ৰত্যেকজন যাত্ৰীৰ পৰিচয় লোৱা হয় আৰু এই পৰিচয় সন্ধানৰ বাবে তেওঁলোকক বৰ্তমান ফেৰীখনতে ৰখা হৈছে আৰু সকলোৰে নাম ঠিকনা আচলতে নিমাতীত যেনেধৰণে অন্তৰ্ভুক্ত কৰা হৈছিল তেনেধৰণে কমলাবাৰী পাৰঘাটতো তেওঁলোকৰ নাম ঠিকনাসমূহ জানিবৰ বাবে বৰ্তমান আভ্যন্তৰীণ জল পৰিবহণ বিভাগে প্ৰচেষ্টা চলাই। নিশ্চয় ভাস্কৰ, ধন্যবাদ জনাইছোঁ আপোনালৈ। আৰু বৰ্তমানো আচলতে সেই ব্যক্তিগৰাকীৰ পৰিচয় জানিব পৰা হোৱা নাই, যিগৰাকী ব্যক্তিয়ে ইতিমধ্যেই নদীত জাপ দিলে ব্ৰহ্মপুত্ৰৰ মাজভাগত। আৰু ফেৰীখন আৰম্ভ হোৱাৰ বা ষ্টাৰ্ট দিয়াৰ 15 মিনিটৰ পিছতেই তেওঁ ব্ৰহ্মপুত্ৰত জাপ দিছে আৰু নিজেই আচলতে তেওঁ জাপ দিয়া বুলি প্ৰত্যক্ষদৰ্শী বা যিসকল ফেৰীত যাত্ৰী আছে তেওঁলোকে নিজে ব্যক্ত কৰিছে। কিন্তু এতিয়ালৈকে তেওঁ পৰিচয় লাভ কৰা হোৱা নাই। আৰু এটা কথা ব্যক্ত কৰা হৈছে যে পৰিধান কৰি থকা লাইফ জেকেট তেওঁ জাহাজতে খুলি তাৰ পৰা জাপ দিছে। গতিকে এয়া হয়তো আত্মহত্যাৰ ঘটনা হ'ব পাৰে, কিন্তু তথাপিও ক'ব পৰা নাযায় যে কি কাৰণে ব্যক্তিগৰাকীয়ে এনেদৰে জাপ দিলে ব্ৰহ্মপুত্ৰৰ মাজভাগত। আৰু এতিয়ালৈকে RPF অভিযান আৰম্ভ কৰিছে। আৰু ইতিমধ্যে আমি জনাইছোঁ যে নিমাতীৰ পৰা মাজুলী অভিমুখী আছিল এই ফেৰীখন, য'ত ইতিমধ্যেই নিমাতীৰ পৰা মাজুলী অভিমুখী ফেৰীখনত এগৰাকী ব্যক্তিয়ে জাপ মাৰিছে। উদ্ধাৰ কৰিব পৰা হোৱা নাই। এতিয়ালৈকে NDRF অভিযান অব্যাহত ৰাখিছে। আৰু ইতিমধ্যে পৰিচয় লৈ থকা হৈছে বাকীসকল যাত্ৰীৰ, যিহেতু নিমাতীৰ যিটো দুৰ্ঘটনা সেই দুৰ্ঘটনা হোৱাৰ পিছৰে পৰা আচলতে এই ক্ষেত্ৰত যথেষ্ট পৰিমাণে জল পৰিবহণ বিভাগ সষ্টম হৈ পৰা পৰিলক্ষিত হৈছিল। যেতিয়া কোনো এখন ফেৰীত যাত্ৰীসকল উঠে তেওঁলোকৰ পৰিচয় বা তেওঁলোকৰ নামসমূহ লোৱা যায়। গতিকে এইগৰাকী ব্যক্তিৰ পৰিচয় যদিও বা জানিব পৰা হোৱা নাই, হয়তো তেওঁৰ যদি টিকট ক্ৰয় কৰাৰ সময়ত তেওঁ নিজৰ যদি পৰিচয় দিছিলে, গতিকে তেওঁৰ হয়তো পৰিচয় তাত লিপিবদ্ধ থাকিব লাগে। কিন্তু ইতিমধ্যে জনাইছে যিসকল যাত্ৰী আছিল তেওঁলোকে জনাইছে যে পৰিধান কৰা লাইফ জেকেট তেওঁ ফেৰীটিয়ে খুলি পেলাই থৈ গৈছে, অৰ্থাৎ তাৰপিছতে তেওঁ জাপ দিছে। কিন্তু কি কাৰণে এইগৰাকী ব্যক্তিয়ে এই কঠোৰ সিদ্ধান্ত বাছি ল'লে সেয়া এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই, যিহেতু তেওঁৰ সৈতে আন কোনো ধৰণৰ বন্ধুবৰ্গ বা তেওঁ কোনো ধৰণৰ সম্পৰ্কীয় ব্যক্তি তাত উপস্থিত নাই। বাকী যিসকল আছিল যাত্ৰী তেওঁলোকে উল্লেখ কৰিছে যে তেওঁলোকে যেতিয়া উভতি গৈছিল যথেষ্ট প্ৰবল সোঁত আছিল ব্ৰহ্মপুত্ৰৰ, আৰু পুনৰবাৰ সেই ব্যক্তিগৰাকীৰ কাষ পোৱালৈ তেওঁ তলত ডুব যায়। খুব বেছি 3 পৰা 4 ছেকেণ্ড তেওঁ ওপৰত উপঙি থকাৰ কথা ব্যক্ত কৰা গৈছে। তাৰপিছতেই তেওঁ তললৈ সোমাই গৈছিল, পানীৰ তললৈ, যিহেতু গভীৰ আছিল ব্ৰহ্মপুত্ৰৰ এই মাজভাগ। গতিকে তললৈ তেওঁ সোমাই যোৱাৰ কথা ব্যক্ত কৰা হৈছে। সম্ভৱতঃ ব্যক্তিগৰাকীৰ মৃত্যু হৈছে। কিন্তু ইতিমধ্যে NDRF আৰু SDRF তাৰ অভিযান আৰম্ভ কৰিছে। বৰ্তমানো কিন্তু ব্যক্তিজনক উদ্ধাৰ কৰিব পৰা হোৱা নাই, তেওঁ জীৱিত বা মৃত অৱস্থাত। পিকটো তললৈ নেপেলাব, মানুহৰ গাত লাগিব। তেওঁক মই কৈ পেলাই জাষ্ট মই ইঞ্জিনত গুচি গ'লোগৈ। ইঞ্জিনত গৈ মই তেওঁলোকক কৈছোঁ যে সাৱধান দেই, ভালকৈ চাবা বুলি মই ধুনীয়াকৈ কৰিছোঁ। কৰাৰ পিছত যেতিয়া মই ইঞ্জিনটো শ্ল' কৰিছোঁ, তেতিয়া টাৰ্ণিংটোত মই শ্ল' কৰিছোঁ। পাৰি মাৰিব লাগে বুলি কয়। এই পাৰি মাৰোঁতে আমি ইঞ্জিনটো শ্ল' কৰি আমি আহিব লওঁতে কেইজনমানে গৈ পেলাই আপোনালোকৰ জাহাজৰ পৰা মানুহ এজন জাপ মাৰিলে। তেনেকৈ ক'লে, কোন মানুহ জাপ মাৰিলে না ষ্টাফ। মই পটককৈ আমাৰ চালকক ক'লোঁ যে আপুনি কৰক, নাওখন ঘূৰাই দিয়ক, মানুহ এজন জাপ মাৰিছে। তেনেকৈ কোৱাত তেওঁ ইতিমধ্যে জাহাজখন ঘূৰাওঁতে আমাৰ বহুতখিনি সময় লাগে আৰু জেগা লাগে। তেওঁ ডিষ্টেঞ্চ চাই পেলাই আমি জেগাখিনি চাই পেলাই আমি জাহাজখন ঘূৰাই পেলাই যেতিয়ালৈকে যাওঁ, যোৱাৰ পিছ মুহূৰ্তত তেওঁ মানে দুখ খাই গ'লগৈ। আমি চব ৰেডি হৈ আছিলোঁ মানে পেলাবৰ কাৰণে। তেওঁ লাইফ জেকেট পিন্ধি আছিল, লাইফ জেকেটটো পেলাই থৈ তেওঁ নিজে ছুইচাইড কৰিছে। যেতিয়া তেওঁ হাতখন ওপৰলৈ কৰিছে তেতিয়া গম পাইছে বিপদত পৰিছে। প্ৰথমটো ভাবিছিল চাগে নামৰ কোনোবা এক্সপাৰ্ট মানুহ হয়, কিবা কাৰণে চাগে নামিছে। যেতিয়া দূৰ আৰু তেতিয়ালৈকে ধৰক যথেষ্ট সোঁত আছে, বহুত দূৰ পালেগৈ গৈ পেলাই প্ৰায় 4 মিনিটমান মানুহজন গ'লো, 4-5 মিনিটমান ওলাই আছে। আৰু সেই সময়টোত তেখেতক মানে ধৰি লওক হাতবিলাক ওপৰলৈ কৰে আৰু এৰিয়া চাদৰখন মানে আছিলে, এৰিয়া চাদৰখনক মানে এনেকৈ মানে টনাৰ নিচিনা কৰিছে। কিন্তু নাওখন যথেষ্ট দূৰ আছে, ধৰি লওক আপোনাৰ এটা লাইফ জেকেট পেলাব বা কিবা কৰিব তেনেকুৱা কোনো সুবিধাজনক অৱস্থাত নাই। ধৰি লওক ঘূৰাই আমি যেতিয়া ঘূৰি গৈছোঁ তেতিয়ালৈকে কোনো তেখেতক দেখি আছোঁ মানে ডিঙিৰ পৰা এই পজিশ্যনটো মানে তেওঁ ওলাই আছে। শ্লিপ কৰিছে নে আচলতে? নাই, তেওঁ জাপ মাৰিছে।
নিশা মিৰগাঁৱত এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা গাড়ী মটৰ ৰিপেয়াৰিং চেণ্টাৰত এই অগ্নিকাণ্ড নিশা 3 বজাত হোৱা অগ্নিকাণ্ডত ভস্মীভূত হ'ল কিবা লক্ষাধিক টকাৰ গাড়ীৰ সামগ্ৰী অগ্নিনিৰ্বাপক বাহিনীয়ে 2 ঘণ্টাৰ ভিতৰতে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় আজি সুকাফা দিৱস গোলাঘাট নগৰৰ মাজমজিয়া স্থিত সুকাফা ক্ষেত্ৰত সুকাফা দিৱস পালন কৰা হয় চালুং সুকাফা দিৱস স্থায়ী আয়োজন সমিতিৰ উদ্যোগত পালন কৰা এই দিৱসৰ অনুষ্ঠানত পতাকা উত্তোলন কৰি সুকাফাৰ প্ৰতিমূৰ্তিত বন্তি জ্বলাই মাল্যাৰ্পণ কৰে গোলাঘাট জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই আমাৰ স্থায়ী চাউলুং চুকাফা সমিতিৰ উদ্যোগত চাউলুং চুকাফা দিৱস অসম দিৱস আজি পালন কৰা হৈছে আমি সকলো টাইপাৰ আৰু গোলাঘাট জিলাৰ সকলো স্থানীয় বাসিন্দাৰ লগ হৈ আজি এই অনুষ্ঠানভাগী ডিচি ছাৰৰ যোগেদি আজি মাল্যাৰ্পণ অনুষ্ঠানটি কাৰ্যসূচী পালন কৰা হৈছে আৰু লগতে সদৌ গোলাঘাটবাসী ৰাইজক এই অনুষ্ঠানটো ভাগি কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ কি কাৰ্যসূচী ৰূপায়ণ হৈছে আজি কাৰ্যসূচীত আমাৰ প্ৰথমতে আছে পতাকা উত্তোলন তাৰপিছত আমাৰ পয়ফালুং ভাগ আছে পয়ফালুং ভাগে মেইন সেইখিনি ভাগি আছে তাৰ পৰৱৰ্তী পৰ্যায়ত আছে আমাৰ মাল্যাৰ্পণ এতিয়া ডিচি ছাৰে কৰি গৈছে আৰু বন্তি প্ৰজ্বলন হৈ গৈছে আৰু আমাৰ এবাৰ 12টামান বজাত আমাৰ খাদ্য সম্ভাৰ আমাৰ ৰাইজৰ কাৰণে খুলি দিয়া হ'ব শান্তি আলোচনাৰ বাবে আগ্ৰহ প্ৰকাশ কেএলৰ শীৰ্ষ নেতা জীৱন সিংহৰ কেএলৰ নেতাজনৰ আগ্ৰহক ইতিবাচক সঁহাৰি জনাইছে ৰাজ্য চৰকাৰে শীঘ্ৰে কেএলৰে হ'ব শান্তি আলোচনা টুইটযোগে কথা প্ৰকাশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নুমলীগড়ৰ ৰজাবাৰী চাহ বাগিচা শ্ৰমিকৰ উত্তাল প্ৰতিবাদ নুমলীগড় শোধনাগাৰক বাগিচাখনৰ 600 বিঘা মাটি বিক্ৰী কৰাৰ প্ৰতিবাদত পুৱাই সাব্যস্ত কৰা হ'ল প্ৰতিবাদী কাৰ্যসূচী দীৰ্ঘদিনেই সকল শ্ৰমিকে বাগিচাখনত কাম কৰি নিজৰ পৰিয়াল পোহপাল দি আহিছিল যাৰ বাবে এতিয়া এনেদৰে নিজৰ জীৱন আৰু ভৱিষ্যতৰ সংকাত কৰি সাব্যস্ত কৰিছে প্ৰতিবাদী শ্ৰমিকসকলে তেজ দিলেও মাটি নিদিও বুলি হুংকাৰ প্ৰদান কৰিছে ইফালে গোলাঘাটৰ উপায়ুক্তই ক্ষতিপূৰণ হিচাপে 2 লাখ টকাকৈ দিয়া হ'ব বুলি ঘোষণা কৰাৰ পিছতে পুনৰ প্ৰতিবাদ মুখৰ হৈ পৰিছে শ্ৰমিকসকল বিনামূলীয়াকৈ 1,19,000 লোকক ভেকচিন প্ৰদান ৰেডছ দিগম্বৰ জৈন পঞ্চায়ত ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ কাউন্সিল আৰু হনুমান জয়ন্তী মহোৎসৱ সমিতিয়ে ফাঁচী বজাৰত দীৰ্ঘদিনৰ পৰা সাধাৰণ ৰাইজক বিনামূলীয়াকৈ ভেকচিন প্ৰদান কৰি আহিছে ইয়াৰে 8,000ৰো অধিক লোকক ঘৰে ঘৰে ভেকচিন প্ৰদান কৰি আহিছে সংস্থাকেইটাই 1,11,000 के ऊपर आम पार करूँ और डेली अलमोस्ट 400-500 के आम डेली भैक्सीन लगाई आसो मोर एटाई रिक्वेस्ट गोटे राइजक अति सोनकाले भैक्सीन तो लगाब लगे क्यों जो पजिशन जी परिवेश होइसे साउथ आफ्रिकात थार्ड वेभर जी देखा जी अपना करोना कालर भैक्सीन लले आमार अलप मतलब आम निजर स्टेटक निजर घरक आम बचाब पारिम एटू मतलब भैक्सीन लोवाटो बहुत जरूरी जिकेटा मानुह लोआ नाय भैक्सीन आई केने आमार महाविद्यालयत इजिली लब पारे और जो आबार इतना रिक्वायरमेंट है भैक्सीनर ताते आमी जाई भैक्सीन तो लगाओ एनी डेली टू डेली फ्री अफ कस्ट और पानी और बिस्कुट आमी याते प्रोवाइड करी थाको हेलमेट परिधान नकराকৈ কলিয়াবৰৰ ৰাজপথত যদি বাইক স্কুটি চলাই তেন্তে বিপদত পৰিব আপুনি আইন ভংগকাৰীক হেকা দিবলৈ ৰাজপথত সষ্টম হৈছে কলিয়াবৰ আৰক্ষী ৰাজ্যত বাইক চালক আৰু আৰোহীয়ে হেলমেট পিন্ধা বাধ্যতামূলক কৰাৰ পিছতে অধিক কঠোৰ হৈ পৰিছে কলিয়াবৰ আৰক্ষী প্ৰশাসন হেলমেট পৰিধান নকৰা বাইক স্কুটি আৰোহীক জৰিমনা বিহে কলিয়াবৰ আৰক্ষীয়ে এদিনতে কেইবা হাজাৰ টকা জৰিমনা সংগ্ৰহ কৰিছে কলিয়াবৰ আৰক্ষীয়ে